নমস্কাৰ ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আজি আকৌ বেলেগ এটা ক্লাছ লৈ কিনে তোমালোকৰ ওচৰত আহিছোঁ। যেই নহওক তোমালোকে আশা কৰোঁ মোৰ ক্লাছবিলাক তোমালোকে চাই আছা। যেই নহওক আজি আকৌ তোমালোকৰ ৰৈ থকা কিছুমান অংক আছিলে, সেই অংকবিলাক বুজাবলৈ চেষ্টা কৰিম। তো হয়তো কিছুমানে মোক কমেণ্ট কৰিছে যে স্যাৰ ভিডিঅ' কোৱালিটি ইমান ঠিক হোৱা নাই, অলপ ষ্টেণ্ডাৰ্ড কৰিব লাগে, অলপ হাই কোৱালিটি হ'ব লাগে। যেই নহওক সকলো কমেণ্টবিলাক আমি শুনি আছোঁ, চেষ্টা কৰি আছোঁ ভিডিঅ'ৰ কোৱালিটি আৰু অলপ হাই কৰিবৰ কাৰণে। মানে কি নতুন কৰি ছেটআপ আৰম্ভ কৰিছোঁ, লাইটিংটো ইমান এটা ভাল হোৱা নাই, তথাপি তোমালোকে বৰ্তমান এডজাষ্ট কৰা। পৰৱৰ্তী সময়ত আমি আৰু লাহে লাহে লাইটিংবিলাক ঠিক কৰি আছোঁ, ভিডিঅ'ৰ কোৱালিটি আমি অলপ হাই কোৱালিটি কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া তোমালোকে এইখিনিতে এডজাষ্ট কৰি কিনে ভালকৈ পঢ়িবলৈ যত্ন কৰা। যেই নহওক বিগত ক্লাছত আমি শিকাই আছিলোঁ তোমালোকৰ দশম শ্ৰেণীত কি আছিলে, অধ্যায় 2 লেচন 2 তোমাৰ বহুপদ। মোৰ হাতত তোমালোকে দেখা পাইছা মোৰ হাতত ক্লাছ 10ৰ এই অংককেইটা। মই অনুশীলনী 2.2 শিকাই আছিলোঁ। ইয়াতে মই আল্টিমেটলি লিখিছোঁ অনুশীলনী 2.2। এতিয়া কথাটো হ'ল অনুশীলনী 2.2 একৰ যি দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু শূন্য আৰু সহগবোৰৰ মাজত যি সম্পৰ্ক পৰীক্ষা কৰিব দিছিলে, এইটোৰ আমি আহি 1, 2, 3, 4 আৰু 6 চাৰিটা অংক অলৰেডি কৰি শেষ কৰিছোঁ। তোমালোকৰ কাৰণে হোমৱৰ্ক দিছিলোঁ 4 আৰু 5। ঠিক আছে, তোমালোকে যোনে যোনে কৰিব পাৰিছা তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোনসকলে কৰিব পৰা নাই তেওঁলোকে হতাশ হ'বলগীয়া একো নাই। মই তোমালোকক এতিয়া কৰি দি আছোঁ, তোমালোকে ইয়াৰ পৰা বুজি ল'লে হ'ল। যেনে প্ৰথম 4 নম্বৰ কুৱেশ্যনটো কি আছিলে, 4u² প্লাছ 8u। এইটো আছিলে আমাৰ এই দ্বিঘাত বহুপদটোৰ শূন্য ওলাব লাগে। যে নহওক এইটো আমাৰ কি আছিলে, এইটো ফৰ্মুলাত যদি কৰিব যাওঁ ax প্লাছ bx প্লাছ c ইজিকুৱেল টু 0, তেতিয়াহ'লে এইটো ax² মানে 4u² প্লাছ 8u মানে bx প্লাছ চিৰ ভেলুটো নাই, ইয়াতে ধৰি ল'লোঁ চিৰ ভেলুটো 0। ঠিক আছে, এইটো আমি দ্বিতীয় শাৰীত চিৰ ভেলুটো আমি 0 বুলি ধৰিলাম। কেনেকৈ, 4u² প্লাছ 8u প্লাছ 0 ইজিকুৱেল টু 0। ঠিক আছে, এতিয়া আমি কি কৰিম, ইয়াতে 0 থাকা নাথাকা ক'ব গ'লে একেই কথা, কিন্তু যেতিয়া আমি পৰীক্ষা কৰিব যাম তেতিয়া কিন্তু এইটো লাগিব ধ্ৰুৱক পদ বুলি। যে নহওক এতিয়া আমি প্ৰথমতে কি কৰিম, এই যে দুটা আছে এই দুটাৰ পৰা আমি কমন ল'ম। কেনেকৈ, 4u² আৰু 8u, ইয়াৰ পৰা আমি কমন ল'ব পাৰোঁ এটা 4। ঠিক আছে, আৰু ইয়াতে u² আছে, ইয়াতে u আছে, আৰু এটা u কমন ল'ব পাৰোঁ। অ'কে, এতিয়া 4u² 4u লগত যদি কমন লওঁ এটা u থাকিব, প্লাছ ইয়াতে কিমান হ'ব, 8 নাথাকে, ইয়াতে থাকিব তোমাৰ 4 না, 4 2 গুণ 8। ঠিক আছে, u ইজিকুৱেল টু 0 0। ঠিক আছে, এইটো এতিয়া চোৱা 4u ইজিকুৱেল টু 0 লিখিম, আৰু এটা লিখিম u প্লাছ 2 ইজিকুৱেল টু 0। এতিয়া ইয়াতে আমাৰ u ইজিকুৱেল টু হৈ আছে 0, মানে 0 এইটো হৰণ দিলে 0ক যদি 4 দি হৰণ কৰোঁ 0, আৰু ইয়াতে u ইজিকুৱেল টু হৈ আছে -2। এতেকে মূল দুটা হ'ল বা শূন্য দুটা হ'ল কি, শূন্য দুটা হ'ল 0, -2।
এই দুটা হল আমার শূন্য। ঠিক আছে, তোমালোকে বুজি পাইছা নিশ্চয়। ভিডিও পজ কৰি কিনে তোমালোকে খাতাত আগতে লিখি ল'ব পাৰা। তাৰপিছত কি কৰিবা, তোমালোকে মই কেনেকৈ বুজাই দি আছো তোমালোকে এটা এটা লাইন পজ কৰি বুজি ল'ব পাৰিবা। ঠিক আছে, তথাপি মোক এজন ছাবস্ক্ৰাইবাৰে এটা কমেণ্ট কৰিছিলে যে আপুনি অংকবিলাক শিকাই লিখাৰ পিছত গোটেই অংকটো বোৰ্ডত লিখাৰ পিছত আকৌ আৰু এবাৰ বুজাই দিব লাগে। ঠিক আছে, কথাটো এগৰাকীয়ে মোক কৈছিলে, তো সেই কথাটো মই ৰাখিছোঁ। আল্টিমেটলি ইয়াতে আমাৰ কি হৈছে, শূন্য দুটাৰ আমি সমষ্টি ওলাইছোঁ। তাৰপিছত আমি কি কৰিম, এতিয়া ইয়াতে তোমালোকৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল এই গোটেইখিনি অংক কৰি মই আকৌ তোমালোকক এই অংকটো বুজাই দিম। ঠিক আছে, ওকে। এতিয়া আমি লিখিম কি, শূন্য দুটাৰ সমষ্টি। ঠিক আছে, সমষ্টি কি হব, 0 প্লাস মাইনাস 2 শূন্যটা আছিলে এইটো, তেতিয়াহ'লে এইটো যদি আমি যোগ কৰি দিও -2 পাম। ঠিক আছে, এতিয়া চোৱা -2 আমাৰ এইটো দ্বিঘাত অৰ্থাৎ এই বহুপদটোত নাই যদি আমি -2 পাব হলে আমি এইটো লিখিব পাৰো -8/4, মানে -8ক যদি আমি 4 দি হৰণ কৰো তেতিয়াহলে -2 হ'ব। এতিয়া চোৱা এই 8টো কি আছে, বহুপদটো কাৰ লগত পূৰণ হৈ আছে, ইউৰ লগত পূৰণ হৈ আছে, তেতিয়াহলে এইটো হৈ আছে ইউৰ হহক। ওকে, ইউৰ হহক আৰু 4টো কাৰ লগত, ইউ স্কোয়াৰৰ লগত, তেতিয়াহলে এইটো হ'ব ইউ স্কোয়াৰৰ হহক। ওকে, ঠিক আছে। তাৰপিছত কি আছিলে, শূন্য দুটাৰ গুণফল। ওকে, গুণফল কি হব, 0 × -2, 0 × -2 মানে 0। এতিয়া 0 যদি হৈছে, এতিয়া চোৱা 0 হ'ব হলে আমি কি কৰিব পাৰো, ইয়াতে আমি কি লিখিব পাৰো, 0 পাব হলে আমি 0/4 লিখিব পাৰো। কিয়, কাৰণ 0ক আমি যি নাম্বাৰ দি হৰণ কৰো বা পূৰণ কৰো সেইটো 0 হয়। মানে কথাটো হ'ল কি, যোগ আৰু বিয়োগৰ ক্ষেত্ৰত যদি 0ৰ লগত যিটো নাম্বাৰ যোগ কৰা হয় সেইটো নাম্বাৰে হয়, নাইবা বিয়োগ কৰিলেও সেইটো নাম্বাৰে হয়, কিন্তু পূৰণ আৰু হৰণৰ ক্ষেত্ৰত 0 হ'ব। এতিয়া ইয়াতে কি হ'ব, আমাৰ বহুপদটোত চোৱা 0 ক'ত আছে, ইয়াতে ধ্ৰুৱক পদ বুলি আছে, 0টো আমাৰ হৈ আছে ধ্ৰুৱক পদ আৰু 4টো হৈ আছে ইউ স্কোয়াৰৰ হহক। ওকে, এইখিনি আমাৰ অংক আছিলে। এতিয়া ইয়াতে কথাটো হ'ল কি, যে খুব ধুনীয়া কৰি লিখি দিছো, আকৌ তোমালোকক বুজাবলৈ চেষ্টা কৰিছো, চাবা। কথাটো হ'ল কি, 4u² প্লাছ 8u, এই দ্বিঘাত বহুপদটোৰ শূন্য ওলাব লাগে। তাৰপিছত কি কৰিব লাগে, শূন্য আৰু হহকবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰিব লাগে। 4u² প্লাছ 8u প্লাছ 0 = 0। এই দুটাৰ পৰা কমন লৈছো, কি কমন লৈছো, 4u কমন লোৱাৰ পিছত 4u 4u² ভিতৰত u বাৰ, 4u 8uৰ ভিতৰত 2 বাৰ = 0। এতিয়া 4u = 0, আকৌ এইখিনি u² প্লাছ 2 = 0। এতিয়া ইয়াতে u = 0/4, অৰ্থাৎ 0ক যদি 4 দি হৰণ কৰো 0, আৰু ইয়াতে u = সমান চিহ্ন বাওঁফালে 2 প্লাছত আছিলে, ওফালে গ'লে মাইনাছ। এতেকে শূন্য দুটা হ'ল 0, -2। ঠিক আছে, তাৰপিছত কি হ'ব, শূন্য দুটা সমষ্টি 0 আৰু -2 যোগ কৰিলে -2। ওকে, তাৰপিছত কি আছিলে, এতিয়া -2 যদি পাব হও, -8ক যদি আমি 4 দি হৰণ কৰো -2 পাওঁ। এতিয়া চা 8 আৰু 4 ক'ৰ পৰা আহিলে,
তোমালোকে মোক এটা কোৱেশ্চন কৰিব পাৰা যে স্যাৰ ইয়াতে 8/4 ক'ৰ পৰা আহিলে ঠিক আছে 8/4 হ'ল আমাৰ এই দ্বিঘাত যিটো বহুপদ দিয়া আছে ইয়াতে আমাৰ কি আছে 4 আৰু 8 আছে যাৰ কাৰণে আমি এই 4 আৰু 8 ইয়াতে ব্যৱহাৰ কৰিছো ঠিক আছে এতিয়া চোৱা 8 টো আমাৰ হৈ আছে তোমাৰ কিমান ইউৰ লগত পূৰণ হৈ আছে মানে ইউৰ হহক লিখি দিছো আৰু 4 টো হৈ আছে ইউ স্কয়াৰৰ লগত যাৰ কাৰণে লিখি দিছো ইউ স্কয়াৰৰ হহক আকৌ শূন্য দুটাৰ গুণফল কি আছিল তোমাৰ শূন্য দুটাৰ গুণফল আছিল 0 * -2 পূৰণ কৰিলে 0 এতিয়া 0 যদি আমি পাব যাও 0/4 লিখিছো এতিয়া 0 যদি আমি 4 দি হৰণ কৰো 0 এ आंसर এতিয়া 0 টো আমাৰ সমীকৰণত কি আছিল ধ্ৰুবক পদ আৰু 4 টো কি হৈ আছিল ইউ স্কয়াৰৰ লগত ঠিক আছে 4 টো ইউ স্কয়াৰৰ হয় এতেকে এইটো এইখিনিয়ে অংক আছিল সত্যাপন কৰিবলগীয়া শূন্যবোৰৰ হহকবোৰৰ মাজত সম্পৰ্ক ঠিক আছে তোমালোকে বুজি পাইছা ঠিক আছে অঙ্কটো সোনকালে লিখি লোৱা জলদি হৈছে নিশ্চয় বুজি পাইছা তোমালোকে ঠিক আছে এতিয়া আমি কি কৰিম ওকে পৰৱৰ্তী যি অংক আছে সেই অংকটো কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ওকে এতিয়া চোৱা তোমালোকৰ ক্লাস 10 ৰ যি ষ্টুডেন্ট আছে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীসকলে এইবাৰ 2026 ত HSLC এক্সামত এপিয়াৰ হবা পৰীক্ষা দিবা তেখেতসকলৰ কাৰণে এই ক্লাছবিলাক ৰিভিজন হিচাপে ধৰি লোৱা যে তোমালোকৰ কি হৈ আছে ৰিভিজন হৈ আছে আশা কৰো তোমালোকে খুব ধুনীয়া কৰি বুজি লবা ৰিভিজন দি লবা তাৰ পিছত তোমালোকৰ কি হ'ব পৰীক্ষাত ভাল এটা নম্বৰ কেৰি কৰিব পাৰিবা ঠিক আছে আচ্ছা তাৰ পিছত আমি কি কৰিম এতিয়া চোৱা নেক্সট 5 নম্বৰ অংক আমি এতিয়া 5 নম্বৰ অংকটো কৰিম তোমালোকে এটা কথা লক্ষ্য কৰিবা ইফালে যেটো 5 নম্বৰ অংকটো দিয়া আছে এই 5 নম্বৰ অংকটো তোমালোকে কৰিব হলে তাৰ আগতে তোমালোকৰ যোনটো উদাহৰণ 3 অৰ্থাৎ পেজ নম্বৰ 56 ৰ উদাহৰণ 3 যি অংক দিয়া আছে সেই অংকটো নিচিনাই ক'ব গলে 5 নম্বৰ অংকটো ঠিক আছে ওকে কি আছে 5 নম্বৰ অংকটো আমাৰ 5 নম্বৰ অংকটো আছে ইফালে t² - 15 ঠিক আছে এইটো আমাক কি কৰিব লাগে শূন্য আৰু হহকবোৰৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা এইটো আকৌ কি বেলেগ এটা ফৰ্মুলা আমি ইউজ কৰিম a² - b² তোমালোকে নিশ্চয় জানা a² - b² ৰ ফৰ্মুলাটো কি আছিল যে ইয়াতে আমি যদি এইটো ফৰ্মুলা ইউজ কৰো a² - b² কি আছিল a + b হোল ইনটু a - b ঠিক আছে ঠিক হেতু ফর্মুলা ইয়াতে আমি ইউজ করি ঠিক আছে ইয়াতে যদি আমি a² - b² এর ফর্মুলাটা ইউজ কৰিব যাও তেতিয়াহলে আমাৰ কি হ'ব চোৱা t² - 15 ইয়াতে যদি লিখিব যাও a - b হোল ইনটু a + b কেনেকা হ'ব ইয়াতে যদি আমি লিখো সে ধৰা কি লিখিলো তোমার t - 15 a - b হোল ইনটু a + b হবে না এটা সব t - 15 হোল ইনটু t + 15 মানে a - b হোল ইনটু a + b ঠিক আছে এতিয়া চোৱা ইয়াতে কি হ'ব গৈ আছে
যদি ইয়াতে আমি এই দুটা লিখি ইকুয়াল টু 0 দিলো কি হ'ব চোৱাচোন যদি আমি ইয়াতে লিখিব যাও যে তোমার ইয়াতে আমি কি আছে t² - 15 ইয়াতে অলপ পাজলিং দিয়া আছে এই অঙ্কটোত কেনেকুৱা আছে t - 15 t + 15 এতিয়া কথাটো হল t লগত t পূৰণ কৰিলে t² হৈ আছে কিন্তু ইয়াতে 15 পাব হলে 15 লগত 15 মাল্টিপ্লাই কৰিলে 15 কেতিয়া নহয় যাৰ কাৰণে ইয়াতে তোমালোকে ৰুট দিব লাগিব ঠিক আছে এতিয়া চোৱা t - √15 t + √15 এতিয়া চোৱা কি হৈ আছে t লগত t² পূৰণ কৰিলে t লগত t পূৰণ কৰিলে t² তাৰ পিছত √15 লগত √15 পূৰণ কৰিলে অনলি 15 ঠিক আছে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া যদি আমি কি কৰো এইটো ইকুয়াল টু 0 লিখো কেনেকে t - √15 0 আৰু ইয়াতে যদি লিখো t + √15 0 কি হৈ আছে t সমানচিহ্ন বাওঁফালে -√15 আছিল সোঁফালে গলে +√15 আকৌ এইটো কি হৈ আছে t হেতু বাওঁফালে গলে -√15 ওকে এতিয়া চোৱা t ৰ মান এটা পালো √2 এটা পালো √15 আৰু আনটো পালো -√15 এতিয়া চোৱা এই দুটাই আছিল আমাৰ কৰিবলগীয়া শূন্য এতিকে শূন্য দুটা হল কিমান √15, -√15 এই দুটা হল আমাৰ শূন্য তোমালোকে কথাটো বুজি পাইছা না মানে একচুয়ালি কি কৰিলো কেনেকে কৰা হয় t² - 15 এতিয়া t² - 15 আমি পাব হলে কি কৰিব লাগিব t - √15 হোল ইনটু t + √15 মানে a + b হোল ইনটু a - b ওকে হেতু ফর্মুলা আমি ইউজ কৰিছো এতিয়া চোৱা t লগত t পূৰণ কৰিলে t² √15 লগত √15 পূৰণ কৰিলে অনলি 15 ঠিক আছে এতিয়া আমি জাস্ট এইটোৰ পৰা এইটো হাৰি লিখিছো এই শূন্যটো দুইটাৰ পৰা দিছো মানে দুইটাৰ মাজত বহাই দিছো বেলেগ বেলেগ কৰি লিখি কেনেকে t - √15 t - √15 0 t + √15 t + √15 0 ঠিক আছে এতিয়া কি কৰিছো t বাওঁফালে √15 টো কি হৈ আছিল মাইনাস সোঁফালে গলে প্লাস t বাওঁফালে আছিল প্লাস সোঁফালে গলে মাইনাস ওকে এতেকে শূন্য দুটা হল √15 - √15 ওকে আচ্ছা তার পিছত আমি কি কৰিম আমার কি আছিল শূন্য দুটা সমষ্টি আৰু শূন্য দুটা গুণফল ঠিক আছে এতিয়া চোৱা আমি যদি ইয়াতে লিখো সে ধৰা শূন্য দুটাৰ সমষ্টি এতেকে শূন্য দুটাৰ সমষ্টি কি হব তোমার কি হৈ আছে শূন্য দুটাৰ সমষ্টি √15 প্লাস -√15 এই দুটো আমি যদি যোগ কৰি দাও কি হৈ আছে √15 প্লাস এ মাইনাসে মাইনাস √15 √15 এর পৰা √15 গলে 0 বুঝি পাইছা না √15 অর্থাৎ দুটা শূন্য আছিল এটা আছিল √15 আৰু আনটো আছিল -√15 √15 -√15 যেহেতু আমি যোগ কৰি আছো যোগ চিন দি দিছো এতিয়া সমান এটো √15 প্লাস এ মাইনাসে মাইনাস √15 এতিয়া √15 এর পৰা √15 গলে 0 ঠিক আছে এতিয়া চোৱা আমাৰ কোশ্চেনটোত কি আছিল 0 কত আছিল ইয়াতে ইয়াতে a² অর্থাৎ ax² + c মাজত কি আছে b2 নাই তেতিয়া হলে আমাৰ কি হ'ব ইয়াতে এটা তলত 1 আছে তো আলটিমেটলি আহি গল 0 টু কি ধৰি লোৱা টিৰ হহক 0 টু হৈ আছে টিৰ হহক কেনেকে ইয়াতে তুমি এনেকে লিখি দিব পাৰা t² ধৰা প্লাস কিমান 0 * t -
15 ইজ ইকুয়াল টু 0 ঠিক আছে তেতিয়াহ'লে চোৱা এইটো চোৱা যে আমাৰ এইটো হ'ল t এইটো কি আছিল এইটো হ'ল t ৰ হহক হৈছে না 0 to t ৰ হহক তাৰ পিছত 1 to কাৰ আছে t স্কয়াৰ 1 to আছে t স্কয়াৰ হহক আচ্ছা তাৰ পিছত কি আছিল শূন্য দুটাৰ গুণফল কি আছে √15 into √15 ওকে √15 ৰ √15 পূৰণ কৰিলে only 15 তলত 1 এতিয়া চোৱা 15 টো আমাৰ যেটো সমীকৰণ আছে যেটো বহুপদ আছে তাতে কি আছে ধ্ৰুবক পদ হৈ আছে এটো ধ্ৰুবক পদ তাৰ পিছত 1 to t স্কয়াৰ হওক এইখিনি আমাৰ অংক বুজি পাইছা না তোমালোকে মানে কেনেকৈ আমি অংক বিলাক কৰিব লাগে তোমালোকক ইমান ধুনিয়া কৰি আমি অংক বিলাক শিকাই আছো যে কি কৈছে যে t স্কয়াৰ - 15 এইটো বহুপদৰ দুটা শূন্য ওলাব লাগে আৰু সেই শূন্য আৰু হহকবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰিব লাগে ঠিক আছে প্ৰথম অৱস্থাত কি কৰিলো t স্কয়াৰ - 15 আমি যদি পাব যাও t minus √15 whole into t plus √15 is equal to 0 কি করলো a2 is equal to 0 a2 is equal to 0 লিখি দিছো এতিকে t is equal to a2 বাফালে মাইনাস আছিল হোফালে গলে প্লাস √15 a2 t is equal to বাফালে আছিল প্লাস √15 হোফালে গলে মাইনাস এতিকে শূন্য দুটা হল কিমান √15 minus √15 শূন্য দুটাৰ সমষ্টি মানে যোগফল এই দুটা যোগ কৰিলে হৈ আছে কিমান √15 plus minus √15 এতেকে √15 plus minus minus √15 √15 গলে √15 গলে 0 0 আৰু তলত 1 এতিয়া 0 to t ৰ হহক হ'ব কেনেকে t স্কয়াৰ প্লাস 0 পূৰণ t minus 15 ওকে তাৰ পিছত 1 to t স্কয়াৰ হহক আকৌ শূন্য দুটাৰ গুণফল গুণফলত কি আছিল √15 into minus √15 এতেকে √15 ৰ √15 মাল্টিপ্লাই কৰিলে only 15 ওকে তলত 1 15 to ধ্ৰুবক পদ 1 to t স্কয়াৰ হওক এইটোৱে প্ৰমাণ আচ্ছা নিশ্চয় বুজি পাইছা এতিয়া কথাটো হল 2.2 নহলনে আমাৰ যে 1 নম্বৰ অংক আছিল এই 1 নম্বৰক এটা আজি হেক কৰিলো যেটো হোমৱৰ্ক দিছিলো তোমালোকে হোমৱৰ্ক বহুতে কৰিছিলা বহুতে কৰা নাছিলা ঠিক আছে যিসকলে বুজি পোৱা নাছিলা তেওঁলোকৰ কাৰণে আজি বুজাই দিলো আৰু যোনসকলে আগতে কৰিছিলা বা বুজি পাইছিলা তেখেতসকলেও আকৌ এবাৰ বুজি লোৱা ৰিভিজন হ'ব ঠিক আছে তাৰ পিছত কি কথা হল তোমাৰ ইয়াতে তোমাৰ কি কোৱা আছে 2 নম্বৰ কোৱেশ্চন আমি যোৱাকালি শেষ কৰিছিলো 2 নম্বৰত যিমান অংক দিয়া আছিল আলটিমেটলি ইফালে জোৰ কেটাৰ কি সমষ্টি আৰু গুণফল হিচাপে ধৰি আমাক কি কৰিব দিছিলে যে এটা এটা বহুপদ নিৰ্ণয় কৰিব লাগে তো আমি কি কৰিছো এটো আলটিমেটলি যোৱাকালিৰ ক্লাছত গোটেই কেটা ধুনিয়া কৰি বুজাই দিছো তো এতিয়া তোমালোকে ইয়াৰ পৰা কোনোবা এটা যদি ডাউটস আছে তেতিয়াহলে তোমালোকে মোক কোৱেশ্চন কৰিব পাৰা ঠিক আছে আচ্ছা যেই নহওক তো আজি তোমালোকক ক'ব গলে আমি 3 নম্বৰ কোৱেশ্চনত যাম যদি তোমালোকে কোৱা যে স্যার হৈছে আগুৱাই যাম তেতিয়ালে মই নিশ্চয় আগুৱাই যাবলৈ চেষ্টা কৰিম যে 3 নম্বৰ যি কোৱেশ্চন আছে এই 3 নম্বৰ কোৱেশ্চন কিটা সলভ কৰিব চেষ্টা কৰিম ঠিক আছে তোমালোকে যদি বুজি পাইছা আৰু যদি বুজি নোপোৱা তেতিয়ালে তোমালোকে মোক ক'ব পাৰা বুজি নোপোৱা যদি তেনেকা কোনো কোৱেশ্চন আছে তোমালোকে ক'ব পাৰা নিশ্চয় বুজাই দিম ঠিক আছে আচ্ছা আচ্ছা ঠিক আছে উদাহরণ উদাহরণ আলটিমেটলি তোমালোকক উদাহরণ 2 2 কৰি দিছিলো ঠিক আছে এতিয়া উদাহরণ 3 আৰু 4 ইয়াতে দুটা কি কৈছে দিয়া আছে দুটা অংক দিয়া আছে এতিয়া উদাহরণ 3 তোমালোকক জাস্ট শিকালো যেটো 5 নম্বৰ যেটো অংক সেই অংকটো আৰু উদাহরণ 3 প্ৰায় সেমে
ঠিক আছে এতিয়া তোমালোকে ধৰা एग्जांपल 3 টু যদি কৰিব যোৱা তেতিয়াহলে কি দিয়া আছে 3 টু x স্কয়ার মাইনাস 3 এই অঙ্কটো কি কৰিব লাগে দুটা শূন্য উলিয়াব লাগে আৰু এই শূন্য আৰু হহগবোৰৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া এইটো যদি x স্কয়ার মাইনাস 3 আছে তেতিয়াহলে ইয়াতে কি হ'ব বহুপদটো x স্কয়ার প্লাস 0 into x minus 3 is equal to 0 মানে ax square plus bx plus k c is equal to 0 হেতু ফর্মুলাত কৰাইছো এতিয়া সোৱা আমি কি কৰিম যদি এইটো কৰিব যাও ইয়াৰ আগতে আমি কলো a square minus b square ফর্মুলাত পেলাম কেনেকুৱা যে যদি আমি এনেকা কৰিব যাও x square minus 3 যদি আমি পাবো যাও কি হবো ইয়াতে সোৱা a square minus b square অর্থাৎ a minus b whole into a plus b আমি এইটো ফর্মুলাত পেলাই দিলো ঠিক আছে a minus b whole into a plus b মানে x এর লগত x পূরণ করলে x স্কয়ার √3 এর লগত √3 পূরণ করলে only 3 ঠিক আছে এতিয়া সোৱা আমি এতে কি কৰিম x minus √3 is equal to 0 x plus √3 is equal to 0 এতিয়া ইয়াতে x is equal to এটো সমান চিহ্নৰ বাওফালে √3 মাইনাস আছিলে ওফালে গলে প্লাস √3 x is equal to এটো বাওফালে আছিলে প্লাস ওফালে গলে মাইনাস ওকে এতেকে শূন্য দুটা হল এতেকে শূন্য দুটা হল √3, মাইনাস √3 ঠিক আছে ওকে খুব ধুনিয়া কৰি অঙ্কটো তোমালোকক কৰি দিলো ঠিক আছে আকৌ বুজাই দিম চিন্তা কৰিব নালাগে ৰবা শূন্য দুটাৰ সমষ্টি আৰু গুণফল ওলাই লও ঠিক আছে এই দুটো ওলোৱাৰ পিছত তোমালোকক আকৌ কৰি দি আছো বুজিব লগা নুবুজিব লগা একোৱে নাই একদম তোমালোকে খালি ভিডিও বিলাক চাই থাকিবা আৰু ধুনিয়া কৰি খাতাত অঙ্ক বিলাক লিখিবা লিখি কিনে তোমালোকে প্র্যাকটিস কৰি থাকিবা শূন্য দুটাৰ সমষ্টি কি আছিল √3 plus minus √3 ওকে এতিয়া সোৱা √3 plus a minus a minus √3 √3 পৰা √3 গলে 0 তলত এটা 1 এতিয়া সোৱা 0 টু কত আছে 0 টু x ৰ লগত পূৰণ হৈ আছে এতেকে 0 হৈ আছে তোমাৰ x ৰ হহগ ঠিক আছে আৰু 1 2 হৈ আছে x স্কয়াৰ ৰ হহগ ওকে আচ্ছা তার পিছত তোমার কি আছিলে শূন্য দুটার গুণফল ওকে গুণফল কি হৈ আছিলে √3 into minus √3 আলটিমেটলি √3 আর √3 পূরণ কৰিলে only 3 ঠিক আছে প্লাস মাইনাস মাইনাস এতিয়া সোৱা সমীকৰণত কি আছে 3 টু যাই কিনে ধ্ৰুবক পদ হৈ আছে এটো হৈ আছে ধ্ৰুবক পদ তাৰ পিছত 1 2 হৈ আছে x স্কয়াৰ ওকে এইখিনিয়ে আনসার নিশ্চয় তোমালোকে বুজি পাইছা যে কি কৈছে তোমাৰ উদাহৰণ 3 অৰ্থাৎ एग्जांपल 3 ত কৈছিলে x স্কয়াৰ সোৱা মোৰ ওচৰত তোমালোকৰ ক্লাস 10 ৰ ম্যাথটো আছে এই ক্লাস 10 ৰ ম্যাথছৰ পৰা মই তোমালোকৰ অঙ্কবিলাক শিকাই আছো নিশ্চয় দেখিছা ইয়াতে খুব ধুনিয়া কৰি দিয়া আছে x স্কয়াৰ মাইনাস 3 বহুপদটোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু হহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা ঠিক আছে এতিয়া সোৱা আমি x স্কয়াৰ মাইনাস 3 লিখিছো x স্কয়াৰ প্লাস 0 into x মানে বীর মান দিয়া নাছিলে যার কারণে বীর জায়গা 0 এটা বহাই দিছো minus 3 is equal to 0 okay x square minus 3 যদি আমি পাবো যাও x minus √3 whole into x plus √3 মানে a minus b whole into a plus b হেতু ফর্মুলা পেলাই দিছো ওকে এতিয়া সোৱা x minus √3 is equal to 0
মানে এইখিনি ইজ ইকুয়াল টু 0 আকৌ এইখিনি ইজ ইকুয়াল টু 0 x প্লাস √3 ইজ ইকুয়াল টু 0 তে x ইজ ইকুয়াল টু বাওফালে আছিলে -3 হফালে গলে +√3 তাৰ পিছত ইয়াতে x ইজ ইকুয়াল টু বাওফালে আছিলে +√3 হফালে গলে -√3 এতেকে শূন্য দুটা হল √3, -√3 ওকে ঠিক আছে তাৰ পিছত কি আছিল শূন্য দুটাৰ সমষ্টি মানে যোগফল √3 প্লাস -√3 যোগ কৰিলে কি হৈ আছে তোমাৰ +√3 পৰা -√3 গলে 0 আচ্ছা আৰু তলত এটা 1 0 টু কি হৈ আছে x এর লগত মাল্টিপ্লাই হৈ আছে এতেকে 0 টু x এর হওক আৰু 1 টু কাৰ লগত আছে x স্কয়াৰৰ লগত এতেকে x স্কয়াৰ হওক তাৰ পিছত কি কৈছে শূন্য দুটা গুণফল গুণফল মানে কি পূৰণফল √3 ইনটু -√3 প্লাস এ মাইনাস এ মাইনাস √3 লগত √3 পূৰণ কৰিলে অনলি 3 এতেকে সোয়া 3 টু ধ্রুবক পদ হিসাবে আছে ধ্রুবক পদ 1 টু x স্কয়ার হওক ওকে বুঝি পাইছা তোমালোকে নিশ্চয় সোয়া অঙ্ক এবাৰ কৰি দিয়াৰ পিছত আকৌ বুজাই দি আছো হয়তো ভিডিও অকনমান দীঘলীয়া হ'ব পাৰে তোমালোকে ধৈৰ্য সহকাৰে ভিডিও বিলাক চাবা আৰু ধুনীয়া কৰি খাতাত লিখি প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া হয়তো তোমাৰ আজি ক'ব গলে আমি 3 নম্বৰ কোৱেশ্চনত যাবই নোৱাৰিলো সময় খুবেই তাকত সময় সৰু হৈ গল যে নহক পৰৱৰ্তী ক্লাছত 3 নম্বৰত 4টা অংক দিয়া আছে ওকে 3 নম্বৰ কোৱেশ্চনত কি হৈছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ মানে সেই ওপৰৰ কোৱেশ্চনটোৰ নিচিনাই শূন্যবিলাক দিয়া আছে এতে ইয়াৰ পৰা আমাৰ এটা এটা বহুপদ নিৰ্ণয় কৰিব লাগে ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো অহা ক্লাছত গটেকেটা অঙ্ক কৰি দিম এটা ক্লাছতে 3 নম্বৰ অঙ্ক শেষ কৰি দিম তাৰ পিছত লাহে লাহে ক'ব গলে ইফালে বাকি 2.3 যাম বহুপদৰ হৰণ আহি যাব আচ্ছা এতিয়া আজিৰ কাৰণে তোমালোকৰ এই ক্লাছটো ইমানতে সামৰণি কৰিছো তোমালোকে ভালকে পঢ়িবা প্ৰেক্টিস কৰি থাকিবা পৰৱৰ্তী ক্লাছত যদি তোমালোকে কোনোবা এটা অঙ্ক বুজি নোপোৱা কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা মই সেই কমেন্ট বিলাক পঢ়ি কোনটো তোমালোকে নুবুজা কোনখিনিত বুজা নাই সেই অঙ্কটো মই পৰৱৰ্তী ক্লাছত বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ